প্ৰতিভাৰ আকৰ পদ্মশ্ৰী ডক্টৰ ৰোমান শৰ্মা। ডক্টৰ শৰ্মা একাধাৰে অধিবক্তা, সাংবাদিক, সাহিত্যিক। পদ্মশ্ৰী সন্মানেৰে সন্মানিত ডক্টৰ শৰ্মাই ৰচনা কৰিছে বহুকেইখন মূল্যৱান গ্ৰন্থ। বাহাদুৰ শ্বাহ জাফৰৰ জীৱন ভিত্তিত ছটুক্তি, বাহাদুৰ, অসমীয়া উপন্যাস মালিনী, টেৰৰিজিম, পাব্লিক অপিনিয়ন এণ্ড মৰেলিটি ইন ল', কবিতা সংকলন, কবিতা উলঞ্চ ইত্যাদি বহুকেইখন গ্ৰন্থ প্ৰণয়ন কৰিছে ডক্টৰ শৰ্মাই। পদ্মশ্ৰী সন্মান প্ৰাপ্তিৰ পাছত ৰোমান শৰ্মাই ক'লে তেওঁৰ পৰৱৰ্তী পৰিকল্পনাৰ কথা। এটা সন্মান আহিছে, অকল মোলৈ বুলি নহয়, অসমলৈ অহা বুলি মই ভাবিছোঁ। আৰু মোৰ গল্প, মই লিখা গল্প নাট্যৰূপত তেনেধৰণে প্ৰচাৰিত হৈছে গুৱাহাটী আকাশবাণী কেন্দ্ৰৰ যোগে। মাধ্যমতো সেইবাবে মই লেখা মেলা কৰি থাকোঁ। মই যোৱা 70ৰ দশকৰ পৰা লিখা মেলা আৰম্ভ কৰিছোঁ আৰু অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষাতে মই লিখোঁ। আৰু বৰ্তমানলৈকে সম্ভৱতঃ ইংৰাজী, অসমীয়া গোটেইখিনি মিলি মই স্তম্ভ লেখক হিচাপে প্ৰায় 1000মান সম্ভৱতঃ লেখা মোৰ বাতৰি কাকতত প্ৰকাশ হৈছে। 2009 চনত দ্য শ্ৰাউডেড ছান কবিতাৰ বাবে ডক্টৰ শৰ্মাই লাভ কৰিছিল আমেৰিকান পয়েট্ৰি এছ'চিয়েশ্যনৰ সন্মান। দ্য শ্ৰাউডেড ছান বুলি এটা কবিতা লিখিছিলোঁ। সেই কবিতাটো পঠিয়াইছিলোঁ আমেৰিকান পয়েট্ৰি এছ'চিয়েশ্যনলৈ। এইটো আমেৰিকাৰ মেৰিলেণ্ডত অৱস্থিত এই অনুষ্ঠানটো। তেওঁলোকৰ পক্ষৰ পৰা বঁটা প্ৰদান কৰা হৈছিলে। ডাইনী, অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধে মিছন বিৰুবালা। ৰাজ্যত অন্ধবিশ্বাসৰ বলি হোৱা বহু মহিলাক উদ্ধাৰ কৰি আহিছে গোৱালপাৰাৰ বিৰুবালা ৰাভাই। 1985 চনৰ পৰাই যুঁজ দি আহিছে এইগৰাকী সাহসী মহিলাই। তেওঁৰ সাহসিকতাৰ বাবে ইতিমধ্যে ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় বহু সন্মান লাভ কৰিবলৈ সক্ষম হৈছে। চলিত বৰ্ষত পদ্মশ্ৰী সন্মান লাভ কৰি দায়িত্ব বাঢ়িল বিৰুবালা ৰাভাৰ। ক'লে তেওঁৰ ভৱিষ্যত পৰিকল্পনাৰ কথা। অন্ধবিশ্বাস, কুসংস্কাৰৰ কাৰণে যিটো সংগ্ৰাম কৰি আহিছোঁ, ভৱিষ্যতৰ কাৰণে কিবা এটা আমাক তাহাঁতক ভিক্টিমবিলাক আমি কিবা এটা বিহিত উপায় ৰখাৰ এটা ব্যৱস্থাটো ৰাখিম বুলি মোৰ আশা। এইবিলাক হ'লে এটা হিংসাৰ প্ৰভাৱ, দুৰ্নীতি এইবিলাক আমি আঁতৰাই দিব লাগে। এইখিনি মোৰ এটা সংগ্ৰাম কৰি আহিবৰ কাৰণে মই বহুত মোৰ এটা মনত এটা হেৰি হৈছে। 1990 চনত সমবায় খণ্ডত কেৱল মহিলাৰ দ্বাৰা পৰিচালিত বেংক স্থাপন কৰিছিল পদ্মশ্ৰী সন্মান প্ৰাপক যোৰহাটৰ লখিমী বৰুৱাই। গ্ৰাম্য অৰ্থনীতি, মহিলা সবলীকৰণৰ ওপৰত বিশেষ অৰিহণা আগবঢ়াই আহিছে বৰুৱাই। 4,45,000 টকাৰে আৰম্ভ কৰা বেংকটোৰ বৰ্তমান ৱৰ্কিং কেপিটেল প্ৰায় 16 কোটি টকা। মহিলা সবলীকৰণৰ বাবে চৰকাৰৰ সুদৃষ্টি প্ৰত্যাশী লখিমী বৰুৱা। উৎসাহ পাইছোঁ যাতে নতুন প্ৰজন্মই তেনেকুৱা যিখিনি কাম কৰিলে আমাৰ জাতিটো আগবাঢ়ি যাব পাৰিব আৰু বিশেষকৈ যিটো উইকাৰ ছেকশ্যন বুলি কয়, দুৰ্বল শ্ৰেণী বুলি মহিলাক যিটো কোৱা হয়, সেই দুৰ্বল শ্ৰেণীটোৰ অৰ্থ সামাজিক উন্নতিৰ কাৰণে বহুত সহায়ক হ'ব। কনকলতা মহিলা বেংকৰ যিখিনি অংশীদাৰ, সেই মহিলা অংশীদাৰখিনি সঁচাকৈ তেখেতসকল সাহসী হ'ব। কাৰণ আমাক বহুত দিব পৰা মানুহেও আমাক দিবলৈ অস্বীকাৰ কৰিছিলে, কিন্তু সাধাৰণ মানুহে আমাক অন্তৰ খুলি সহযোগ কৰিছিলে। ভিডিঅ' জাৰ্নেলিষ্ট পংকজৰ সহযোগত বিতুপন শইকীয়া, প্ৰাগ নিউজ।